কিভাবে বা আমাৰ অসমখনক বিতৰ্কবোৰে লগ নেৰা হৈছে সদায় নতুন নতুন বিতৰ্ক সৰু সৰু কথাবোৰত ডাঙৰ ডাঙৰ বিতৰ্ক কৰি ফুৰে মানে কথাবিলাক কি মানে বুজিব পৰা নাই ইমান বিতৰ্ক কৰি কি পাই জানোবা নিউজ চেনেলবোৰে আৰু সিহঁতে মানে মানুহবিলাক মাতে কিবা বিতৰ্কিত মন্তব্য লয় তাৰপিছত আকৌ সেই নিউজবোৰে আৰু বজাই থাকে আৰু মানে বিতৰ্ক সেই এটা নিউজকে মানে বাৰে বাৰে বজাই সেই নিউজটোকে ইমান ডাঙৰ বিতৰ্কিত কৰি তোলে যে মানে সকলোৱে সেই নিউজত গৈ কথা পাতিব লগা হয় মানে তাতে যায় সেইটো কিবা বিতৰ্ক হৈছে সেইটোৰ ওপৰত ইমান নিউজ বজাই দিয়ে মানে সকলোৱে সেই নিউজটো পাই যায় পিছত কি হয় সেইটো নিউজৰ গৈ বিতৰ্ক আৰম্ভ হয় তেওঁ এনেদৰে কেনেকৈ ক'লে তেওঁ এনেদৰে কেনেকৈ ক'ব পাৰিলে বহুত কথা আজিকালি মানে গৈ কথা পাতিবলৈ ভাবিব লাগিব কিবা এটা সৰু ভুলত ডাঙৰ বিতৰ্ক হৈ পৰিব পাৰে নিউজ যিটো আমাৰ চতুৰ্থ স্তম্ভ বুলি কয় সেইটোৰ পৰা বাচি থাকিব সকলোৱে যদি সেইটোত বাচি নাথাকে তেন্তে আপুনি সদায় বিতৰ্কিত হৈ থাকিব সেইটো কথা মনত ৰাখক নিউজ চেনেলবোৰৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰক